আধা ঘণ্টামানৰ ভিতৰতে মাৰি পেলাইছে তাইক। মোৰ ছোৱালীজনী সুস্থভাৱে পালোঁ, কিন্তু তাই শৰীৰটো মৰিয়ালৈ আনি দিয়া ব্যৱস্থা কৰক। চৰকাৰক মই অনুৰোধ কৰিছোঁ, আনি দিয়ক মোক কিবা কৰি ছোৱালীজনীক মই জীৱিত অৱস্থাত চাবলৈ নাপালোঁ। নমস্কাৰ সকলোকে। বেইলা চিহ্ন অসমৰ তৰফৰ পৰা মই বিকাশ অসমে সমগ্ৰ অসমবাসীক বৈপ্লৱী অভিযানৰ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যোৱাকালি এটা শোকাকুল পৰিৱেশ সংঘটিত হৈছিল। আপোনালোকে গম পায় যে বহিৰাজ্য আহমেদাবাদত অসমৰ এগৰাকী জীয়াৰী শিৱালী কাশ্যপক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উঠিছিলে। ইতিমধ্যে পৰিয়ালটোৱে খুব বেছিকৈ কষ্ট কৰি শিৱালী কাশ্যপক পঢ়া শুনা কৰাইছিলে ইণ্টেৰিয়ৰ ডিজাইনিং। তেওঁ তাত ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে আছিলে। তাৰে এজন ব্যক্তি, আপোনাৰ তেওঁৰ নাম আছিলে সৌৰভ পুৰোহিতে তেখেতক পৰিকল্পিতভাৱে হত্যা কৰাৰ এটা অভিযোগ উঠিছিলে, য'ত যোৱাকালি বিষয়টো বিভিন্ন বাতৰি বা বিভিন্ন মহলত প্ৰচাৰ হৈছিলে। আমি বিলাচিত অসম তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ গৈছিলোঁ। ভাড়াঘৰৰ যিখন ধাৰাবাহিক চিৰিয়েলৰ এজন অভিনেতা আমাৰ দেৱাশিষ বৰঠাকুৰ কথা কৈছোঁ, তেখেতে আমাৰ লগত যোগাযোগ কৰিছিলে। আৰু দেৱাশিষ বৰঠাকুৰে বিষয়টোৰ লগত খুবেই ঘনিষ্ঠভাৱে লাগি আছিলে। আৰু আমি বিলাচিত অসমেও যেনেকৈ যি পাৰোঁ সহায় সহযোগিতাৰ কাৰণে বিভিন্ন মহল বা ব্যক্তিৰ লগত যোগাযোগৰ আমি চেষ্টা চলাইছিলোঁ। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ, দেৱাশিষ বৰঠাকুৰে আমাক কৈছে যে ইতিমধ্যে এই শিৱালী কাশ্যপৰ ডেড বডিটো আনিবৰ কাৰণে ঘৰৰ পৰিয়াল তেওঁলোকৰ আৰ্থিকভাৱে সচ্ছল নাছিলে। গতিকে যোৱাকালি আমি এটা পোষ্ট দিছিলোঁ, যিটো পোষ্ট মই মাননীয় মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা বা তাইৰ নাজিয়া স্থানীয় বিধায়ক আমাৰ দেৱব্ৰত শইকীয়া তেখেতকো মই টেগ কৰিছিলোঁ, বা গৌৰৱ গগৈ বা অখিল গগৈ বা দিগন্ত কলিতা বা জয়ন্ত মল্ল বৰুৱাক। আপোনালোকে ইতিমধ্যে গম পায় প্ৰয়াতৰ আপোনাৰ প্ৰখ্যাত কণ্ঠশিল্পী মহানন্দ মজুমদাৰ বৰুৱাৰ তেখেত নাতিনী আছিলে। গতিকে উক্ত ডেড বডিটো তাৰ পৰা আহমেদাবাদৰ পৰা অসমলৈ অনাৰ ইতিমধ্যে ব্যৱস্থা কৰিছে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এই পাহতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যিবিলাক ফৰ্মেলিটিজ তাৰ কাম কাজ চলি আছে থানাত, আৰু সেইবিলাক সকলোবিলাক কাম সম্পন্ন হোৱাৰ পাছত উক্ত ডেড বডিটোক শিৱালী কাশ্যপৰ ডেড বডিটোক অসমলৈ আজিয়ে অনাৰ ব্যৱস্থা কৰিব। গতিকে এই পাহতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এই বিশেষ পদক্ষেপটো খুব ততাতৈয়াকৈ তেওঁলোকে হাতত লোৱাৰ বাবে, হস্তক্ষেপ কৰাৰ বাবে ভাল লাগিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি মই নিউজতো কৈছিলোঁ যে এই বিষয়ৰ ওপৰত মোৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ বিশ্বাস আৰু আশ্বাস আছে। আৰু অসমৰ ৰাইজে বিভিন্ন প্ৰকাৰৰ পৰা বিভিন্ন চ'ৰ্চৰ পৰা তেওঁলোকক যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, বা আমি বিভিন্ন চ'ৰ্চৰ পৰা তেওঁলোকক খবৰটো দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। গতিকে ই এটা ইতিবাচক খবৰ। আৰু বিচাৰিছোঁ আমি বিলাচিত অসমৰ তৰফৰ পৰা শিৱালী কাশ্যপৰ ফেমিলিয়ে দেউতাক মাকে বা তেওঁলোকৰ পৰিয়ালবৰ্গই যদি বিষয়ৰ ওপৰত যদি উচিত ন্যায় পায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে। এই ক্ষেত্ৰত আপুনি এই যিজন ব্যক্তিৰ ওপৰত সৌৰভ পুৰোহিত নামৰ ব্যক্তিজনৰ ওপৰত যি আমাৰ সন্দেহ চকু আহিছে, তেখেতৰ প্ৰেমিক হিচাপে আছিলে, প্ৰেমিকাক পৰিকল্পিতভাৱে হত্যা কৰাৰ যি অভিযোগ উঠিছে, মই শিৱালী কাশ্যপৰ কথা কৈছোঁ। আপুনি যাতে এই ক্ষেত্ৰত যাতে এই ন্যায় যাতে পৰিয়ালটোৱে পায়। যোৱাকালি আমি তেওঁৰ ফেমিলিৰ লগত মাকৰ লগত আমি থাকোঁতে বাৰে বাৰে এটা কথাই কৈছে যে মোক ন্যায় লাগে, ছোৱালীজনী কেতিয়াও কোনো কাৰণত তাই আত্মহত্যা কৰা নাই, ই পৰিকল্পিত এটা হত্যাকাণ্ড পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ অৱকাশ হৈছে। গতিকে ইয়াৰ পৰা আমি এটাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। প্ৰথম যিটো আপোনাৰ ওচৰত আমাৰ ৰাইজে দাবী ৰাখিছিলে বা অনুৰোধ কৰিছিলে আপোনাক যে ডেড বডিটো আহমেদাবাদৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা কৰি দিব লাগে বুলি, আপুনি সেইটো কৰি দিছে, তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আপোনাৰ ওচৰত আৰু এটা আমাৰ ওচৰত অনুৰোধ আছিলে, আপোনাৰ ওচৰত এইটো হ'ল আপোনাৰ তাইৰ ক্ষেত্ৰত শিৱালী কাশ্যপৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাৰ কাৰণে। গতিকে আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ত বিশেষভাৱে উচিত তদন্ত দিব, আৰু দৰকাৰ হ'লে এটা SIT ফৰ্ম কৰি এই বিষয়ৰ ওপৰত তদন্ত চলাব। ধন্যবাদ। জয় আখোন। দুখজনকভাৱে জনাব লাগিব যে শিৱালী কাশ্যপৰ বিবাহ ঠিক হৈ আছিলে। বিবাহ ঠিক হোৱাৰ পিছত হঠাৎ যেতিয়া এই খবৰ আহি পৰিছে, যাৰ বাবে কান্দোনত ভাগি পৰিছে। আৰু যিহেতু মৃতদেহ আনিবলৈও এতিয়া সমস্যাত পৰিছে পৰিয়ালটো। আমাৰ সৈতে স্থানীয় লোক আছে বা বিভিন্ন দল সংগঠন আছে। দাদা কি ক'ব, অসমৰ এগৰাকী যুৱতী বহিৰাজ্যত পুনৰ এইধৰণে মৃত্যু খাবতিবলগীয়া হৈছে? এনেকুৱা পৰিঘটনা আপুনি বিগত দিনত দেখিছে, খুব বেছিকৈ ঘটিবলৈ ধৰিছে। মেঘালয়ৰ চৰকাৰে যদি এইটো ব্যৱস্থা কৰিব পাৰে, সোণমলত যিটো ঘটনা ঘটিছিলে বা ৰজগৰ লগত, আমি ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে এই শিৱানীৰ লগত হোৱা যিটো ঘটনা এটা উচিত তদন্ত হ'ব লাগে। আৰু পৰিয়ালৰ শিৱানী মাকে মোক কৈছে যে ডেড বডিটো আনিবৰ কাৰণে পইচা নাই, যে হিমন্ত বিশ্ব শৰ্মা বা ৰেণিকীৰ লগত কাৰোবাৰ যোগাযোগ হ'ব নেকি,
যে মোৰ ডেড বডিটো আনিবৰ কাৰণে আমাকো তেওঁলোকে কৈছে যিমানখিনি সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে কিন্তু আহমেদাবাদৰ পৰাতো ডেড বডিটো আনিবৰ কাৰণে বহুতখিনি টকা লাগিব গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমিও অনুৰোধ জনাব বিচাৰিছোঁ পৰিয়ালটো আৰ্থিকভাৱে ইমান সচ্ছল নহয় মানে গতিকে তেওঁলোকে মানে কথাখিনি কৈ থাকোঁতে মাজতে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোগাযোগ কোনোবাই কৰিব পাৰিব নেকি যে ডেড বডিটো আনিবৰ কাৰণে তেওঁলোকৰ লগত টকা পইচা নাই তাই কাৰণে ঘৰত বাৰ্বি বুলি মাতিছিলে মই কাষৰ বাইলেণ্ডতে থাকোঁ গতিকে খবৰটো পাই আমি আহিলোঁ আমি আপোনালোকৰ যোগেদি এটাই কথা ক'ব বিচাৰিম মুখ্যমন্ত্ৰী মহোদয়ক ন্যায়ৰ ক্ষেত্ৰত তেওঁ যাতে মানে অকণমান হস্তক্ষেপ কৰে আৰু ডেড বডিটো অনাৰ ক্ষেত্ৰত যাতে অকণমান আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়ায় আৰু বিশ্বাস আছে তেওঁ কৰিব মানে এই মুহূৰ্তত সকলোৱে বিচাৰিছে যে শিৱানী কাশ্যপৰ উচিত তদন্ত হওক আচলতে কি পৰিস্থিতিত এই ধৰণে হত্যাৰ বলি হ'বলগীয়া হ'ল আৰু পৰিয়ালে বিচাৰিছে যাতে এই সকলো তদন্ত হওক আৰু মৃতদেহ অনাৰ ব্যৱস্থাৰ ক্ষেত্ৰত যাতে সহায় কৰক চৰকাৰে কি ক'ব যে অসমৰ এগৰাকী যুৱতী বহিৰাজ্যত এনেকুৱা মৃত্যু খাবতিবলগীয়া হৈছে অসমৰ যুৱতী আৰু লগতে মোৰ নিজৰ ভণ্টিৰ নিচিনা তাই সৰুৰ পৰাই মই তাইক দেখিছোঁ আৰু এটা বিশ্বাস যে তাইৰ নিচিনা ছোৱালী এজনী কেতিয়াও ছুইচাইড নকৰে আমি প্ৰতিটো কথাৰ পৰা এতিয়া আচলতে এইটোৱে প্ৰমাণ হয় যে যি ঘৰ মানুহৰ ঘৰত আছিল তেওঁলোকক এতিয়া প্ৰশ্নৰ আওতাত কেনেকৈ হ'ল কিয় হ'বলগীয়া হ'ল এঘৰ মানুহৰ ঘৰত আছে এটা ল'ৰাৰ লগত বিয়া ঠিক হৈ আছে তাৰপিছতো সি বহুবাৰ তাইক হেৰেছ কৰে ঘৰলৈ আহিলে আৰু ইমান অশান্তিত এজনী ছোৱালীক মাকৰ ঘৰলৈ আহিবলৈ নিদিয়ে কিজানি আহিলে তাই ঘূৰি নাযাব এনেকুৱা ধৰণৰ এটা কষ্ট মানে তাই থাকিবলগীয়া হৈছিল কেতিয়াবা কিছুমান মানুহ এটা দলদলত সোমাই যোৱাৰ পিছত সেই দলদলৰ পৰা ওলাই আহিব নোৱাৰে ওলাই আহি সেই সময়খিনিক লৈ সংঘৰ্ষ কৰে সংঘৰ্ষত এনেকুৱা অৱস্থা হয় এতিয়া সেই ল'ৰাটোৱে যে মাৰ্ডাৰ কৰিছে এইটো নিশ্চিতভাৱে আমি ক'ব পৰাতকৈও প্ৰশাসনে ক'ব পাৰিব যেতিয়া সঠিক তদন্ত কৰিব এতিয়া কথা হ'ল সঠিক তদন্তটো হ'বই লাগিব এক নম্বৰ কথা আৰু দ্বিতীয়টো কথা হ'ল তেওঁলোকৰ ঘৰৰ এতিয়া যিটো অৱস্থা আমি কেৱল অনুৰোধ কৰিব পাৰোঁ অসমৰ প্ৰশাসন অসমৰ চৰকাৰ অসমৰ দল সংগঠন যে আমাৰ এজনী অসমীয়া ছোৱালী গৈ বহিদেশত মৃত্যু সাৱটি ল'বলগীয়া হ'ল বহিৰাজ্যৰ কাৰোবাৰ ভুলৰ বাবে সেয়া আমি সহ্য কৰিব নোৱাৰোঁ পিতৃ মাতৃয়ে ইয়াত অৱস্থা নোহোৱা হৈছে পিতৃ মাতৃয়ে ঘূৰাই পাওক তেওঁৰ শৰীৰটো যাতে এবাৰ হ'লেও দেখক সেই আশা কৰিছোঁ আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ কৰিম আপোনালোকেও সহায় কৰক যাতে ডেড বডিটো আমি তাৰ পৰা ঘূৰাই আনিব পাৰোঁ আৰু লগতে ইয়াৰে উচিত তদন্ত পাওক আৰু ঘৰখনে যাতে ন্যায় পাওক নহ'লে উঠি অহা প্ৰজন্ম আৰু পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ পঠিয়াবলৈ চাকৰি কৰাবলৈ যাবলৈ ভয় কৰিব এখন ৰাজ্যৰ লগত এখন ৰাজ্যৰ সম্পৰ্কবোৰ বেয়া হৈ আহিব আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আমাৰ প্ৰশাসন আৰু চৰকাৰক যাতে ইয়াৰ কিবা এটা সঠিক আৰু উচিত তদন্ত হওক হয় নিশ্চিতভাৱে এই মুহূৰ্তত সকলোৱে বিচাৰিছে যে শিৱানী কাশ্যপে ন্যায় পাওক আৰু যিহেতু সৌৰভ পুৰোহিতৰ সৈতে বিবাহো ঠিক হৈ আছিলে আৰু ৰহস্যজনকভাৱে সেই ঘৰটোতেই আছিলে আৰু সেই ঘৰটোৰ পৰাই তেখেতে পৰা বুলি ফোনযোগে জনাইছিলে সকলো ঘটনা ৰহস্যৰ আৱৰ্তত হয়তো সঠিক তদন্তত সকলো পোহৰলৈ আহিব আৰু আমি জানিব পৰা মতে ইতিমধ্যে সৌৰভ পুৰোহিতো পলায়ন কৰি আছে এই ক্ষেত্ৰত যাতে পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে সেয়ে এই মুহূৰ্তত পৰিয়ালেও বিচাৰিছে আৰু সকলো ক্ষেত্ৰত ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে